Good morning and welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এটা ইম্পৰ্টেন্ট টপিক স্ট্ৰেইট লাইন। যদি মোৰ ভিডিঅ'বোৰ তোমালোকৰ ভাল লাগে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা। ফাৰ্ষ্ট ইয়াৰ যেটো স্ট্ৰেইট লাইন টপিক আছে তাত প্ৰথমতে আমি জানিব লাগিব ইনক্লাইনেশন অফ এ লাইন। Inclination of a line. তাৰ পাছত জানিব লাগিব slope or gradient of a line. এতিয়া inclination of a line বুলি ক'লে কি বুজায়? ধৰি লওঁ এটো হল coordinate axis, এডাল x axis, x o x dash, এডাল হল y axis, y o y dash. এতিয়া এডাল লাইন লোৱা হৈছে, এডাল লাইন এই লাইন ডালে x axisৰ পজিটিভ ডাইৰেকচনৰ লগত এন্টি ক্লকৱাইজ সেন্সৰ এইটো ডাইৰেকচনত কি কৰিছে এটা এংগল কৰিছে থিটা। তেতিয়াহলে এই থিটা কি বুলি কোৱা হয়? ইনক্লাইনেশন অফ দা লাইন। এই লাইন ডালৰ ইনক্লাইনেশন বুলি কোৱা হয়। আৰু tan theta কি বুলি কোৱা হয়? slope or gradient of a line. আৰু এই tan theta জেনাৰেলি বুজোৱা হয় m ৰ জৰিয়তে। সেই কাৰণে এই যেটো এংগল হ'ব লাগিব, এই এংগলটো কি হ'ব লাগিব? x axisৰ পজিটিভ ডাইৰেকচনত হ'ব লাগিব, এন্টি ক্লকৱাইজ সেন্সত যেটো এংগল হ'ব সেই এংগলটো কোৱা হ'ব ইনক্লাইনেশন অফ এ লাইন। এতিয়া যদি লাইন ডাল এনেদৰে থাকে, এনেকে লাইন ডাল থাকে আৰু এই লাইন ডালে x axisৰ লগত কৰা এংগলটো এটো ল'ব লাগিব থিটা, আৰু এন্টি ক্লকৱাইজ সেন্সত এটো এন্টি ক্লকৱাইজ সেন্স, গতিকে এটো হ'ব ইনক্লাইনেশন অফ দা লাইন। দিস লাইন এই লাইন ডালৰ কাৰণে এটো হ'ব ইনক্লাইনেশন আৰু এই লাইন ডালৰ কাৰণে ইনক্লাইনেশন হ'ব এটো। এতিয়া যদি মনলৈ আহে যে x axisৰ পজিটিভ ডাইৰেকচনৰ লগত বুলি কোৱা হৈছে, তেতিয়া হলে যদি হে লাইন ডাল এনেদৰে অকা হয়, নেগেটিভ ডাইৰেকচনত অকা হয়, এফালে এটো হল x ড্যাশ, এনেকে আমি লাইন ডাল ড্ৰ কৰিছো, তেতিয়া হলে আমি কোনটো এংগল লম? কাৰণ x axisৰ পজিটিভ ডাইৰেকচন হ'ব লাগিব। আমি যদি চাও এই লাইন ডালৰ এটো হল পইণ্ট অফ ইন্টাৰসেকশন, ইয়াৰ পৰা এটো হল x axisৰ পজিটিভ ডাইৰেকচন আৰু ইয়াৰ পৰা এটো হল x axisৰ নেগেটিভ ডাইৰেকচন। সেই কাৰণে এই এংগলটো লোৱা হ'ব, এই এংগলটো হ'ব ইনক্লাইনেশন অফ দা লাইন যদি হে লাইন ডাল এনেকে থাকে। আৰু থিটাৰ ভ্যালু কি হ'ব লাগিব? থিটাৰ ভ্যালু সদায় যেটো আমি ইনক্লাইনেশন অফ দা লাইন থিটা লওঁ হেতু 0 is less than equal to theta is less than equal to 180 ডিগ্ৰী। থিটাৰ মান 0 আৰু 180 ডিগ্ৰীৰ ভিতৰত থাকিব। এতিয়া এই যে x axis আৰু y axis ৰ ইনক্লাইনেশন কি হ'ব? এতিয়া আমি জানো যে এডাল হল x axis, y axis। এতিয়া y axis ডালে x axis ৰ লগত কিমান ডিগ্ৰী এংগল কৰিছে? 90 ডিগ্ৰী এংগল কৰিছে। তেতিয়া হলে ইনক্লাইনেশন অফ দা লাইন কি হ'ব? থিটা is 90 ডিগ্ৰী, but slope of the line বা gradient of the line tan theta is equal to tan 90 degree. tan 90 degree কি হয়? sin 90 degree by cos 90 degree. sin 90 degree মানে হল 1, cos 90 degree মানে হল 0, এটো হল আনডিফাইন্ড, সংজ্ঞাবদ্ধ নহয়। তাৰ মানে কি হ'ব? এই ক্ষেত্ৰত y axis ৰ যেটো স্লোপ হেতু কি হ'ব? আনডিফাইন্ড হয়। কিন্তু ইনক্লাইনেশন অফ y axis দুটা কথা আছে, এটা হল ইনক্লাইনেশন, এটা হল স্লোপ। ইনক্লাইনেশন অফ y axis is 90 degree but slope of y axis is undefined. ঠিক তেনেদৰে x axis ৰ কাৰণে x axis ৰ লগত কিমান ডিগ্ৰী এংগল কৰে? নিজে নিজৰ লগত সদায় 0 ডিগ্ৰী এংগল কৰিব। সো থিটা is 0 ডিগ্ৰী। তাৰ মানে ইনক্লাইনেশন অফ x axis is 0 ডিগ্ৰী but slope of x axis কি হ'ব? tan theta is tan 0 degree. Tan 0 degree is 0.
So slope of x-axis is 0 and slope of y-axis is undefined. Inclination of x-axis is 0 degree and inclination of y-axis is 90 degree. These are very, very important. এতিয়া আমি চাম যদি এডাল লাইন দিয়া থাকে AB, এর কোঅর্ডিনেট হল x1 y1 আৰু বিৰ কোঅর্ডিনেট হল x2 y2, তেতিয়াহলে এই লাইনডালৰ স্লোপ কিমান হ'ব? তাৰ মানে মই উলিয়াবলৈ গৈছো স্লোপ অফ এ লাইন জয়নিং টু পইণ্টস, দুটা পইণ্ট জইন কৰা লাইনডালৰ স্লোপ। প্ৰথমতে মই উলিয়ালো যদিহে লাইনডালে এক্স এক্সিসৰ লগত কৰি থকা এংগলটো আমাক দিয়া থাকে তেতিয়াহলে স্লোপ কি হ'ব? তেতিয়া আমি গম পালো যে থিটা যদি ইনক্লাইনেশন হয় তেতিয়াহলে স্লোপ হ'ব tan থিটা। কিন্তু এতিয়া মই উলিয়াব গৈছো যে দুটা পইণ্ট জইন কৰা এডাল লাইনৰ স্লোপ কিমান হ'ব। এই ক্ষেত্ৰত কিমান এংগল কৰিছে এক্স এক্সিসৰ লগত হেতু দিয়া নাথাকিলেও আমি কি কৰিব পাৰিম এই লাইনডালৰ স্লোপ উলিয়াব পাৰিম। সো স্লোপ অফ দা লাইন AB কি হয় y2 minus y1 divided by x2 minus x1, যাক জেনাৰেলি m ৰ জৰিয়তে ডিনোট কৰা হয়। স্লোপ অফ এ লাইনক m ৰ দ্বাৰা ডিনোট কৰা হয়, স্মল লেটাৰ m ৰ জৰিয়তে। সো m is equal to কি হ'ব y2 minus y1 divided by x2 minus x1। ধৰি লওঁ আমি দুটা পইণ্ট, এটা পইণ্ট তাৰ ভ্যালু কোঅর্ডিনেট হল 3 5, বি এটা পইণ্ট তাৰ কোঅর্ডিনেট হল 6 3, তেতিয়াহলে স্লোপ অফ AB কি হ'ব? Slope of AB is equal to y2 minus y1 3 minus 5 divided by 6 minus 3. So it will get minus 2 by 3. So slope of AB is equal to minus 2 by 3. এতিয়া স্লোপৰ জৰিয়তে আমি দুডাল লাইন পারপেন্ডিকুলাৰ হয় নে প্যাৰেলাল হয় সেটো আমি উলিয়াব পাৰিম। ধৰি লওঁ এডাল লাইন তাৰ স্লোপটো হল হাফ আৰু বেলেগ এডাল লাইন মই লৈছো এডাল লাইন তাৰ স্লোপটো হল -2। এতিয়া আমি যদি এই লাইন দুডাল এই স্লোপ দুটা যদি মাল্টিপ্লাই কৰো হাফ ইনটু -2 আমি কি পাম -1 পাম। তেতিয়াহলে কি হ'ব এই লাইন দুডাল যেতিয়া দুডাল লাইনৰ স্লোপ দুটাৰ প্ৰডাক্টটো পূৰণফলটো -1 হয় তেতিয়াহলে লাইন দুডাল কি হ'ব পারপেন্ডিকুলাৰ হ'ব। সো আমি দুডাল লাইনৰ স্লোপটো গম পালে সেই লাইন দুডাল পারপেন্ডিকুলাৰ নে প্যাৰেলাল সেটো আমি ক'ব পাৰিম। তাৰ মানে কি যে if product of the slopes of two lines is equal to -1, then the lines are perpendicular to each other. তার মানে কি যে দুডাল লাইন পারপেন্ডিকুলার হওয়ার কন্ডিশনটো কি যদি লাইন দুডাল লর স্লোপ দুটাৰ প্রডাক্ট -1 হয় তেতিয়াহলে লাইন দুডাল কি হ'ব পারপেন্ডিকুলার হ'ব। বহুত ইম্পর্টেন্ট হয়। এতিয়া আমি চাম দুডাল লাইন প্যাৰেলাল হোৱাৰ কন্ডিশন। এডাল লাইন তাৰ স্লোপ m1 is equal to 2, এডাল লাইন তাৰ স্লোপ m2 is equal to 2। এটা কি দেখিবলৈ পালো যে এডাল লাইনৰ স্লোপ আৰু এডাল লাইনৰ স্লোপ প্যাৰেলাল তেতিয়া সমান, তেতিয়াহলে এই লাইন দুডাল কি হ'ব প্যাৰেলাল হ'ব। তাৰ মানে দুডাল লাইন প্যাৰেলাল হোৱাৰ কন্ডিশনটো কি যে যদিহে লাইন দুডালৰ স্লোপ দুটা সমান হয় তেতিয়াহলে লাইন দুডাল কি হ'ব প্যাৰেলাল হ'ব। কন্ডিশন অফ প্যাৰেলালিজম বা সমান্তৰাল হোৱাৰ শৰ্তটো কি যে if the slopes of two lines are equal then the lines are parallel. এইটোৱে হল দুডাল লাইন প্যাৰেলাল হোৱাৰ কন্ডিশন। তাৰ মানে m1 is equal to যদি m2 হয়
এডাল লাইনৰ শ্লোপ m1 আনডাল লাইনৰ শ্লোপ m2 দুইটা যদি সমান হয় তেতিয়াহলে লাইন দুডাল কি হ'ব প্যাৰেলেল হ'ব এটো হল দুডাল লাইন প্যাৰেলেল হোৱাৰ কন্ডিশন এতিয়া কেৱলটো এনেকুৱা নহয় যে দুডাল লাইন হলে মানে পাৰপেন্ডিকুলাৰ হ'ব বা নহলে দুডাল লাইন প্যাৰেলেল হ'ব লাইনৰ ক্ষেত্ৰত অকল এই দুটা কন্ডিশন এইটো নাথাকে কেতিয়াবা কি হ'ব পাৰে দুডাল লাইনে কটাকটি কৰিব পাৰে কিন্তু হিহঁতৰ মাজৰ যেটো এংগল হেটো 90 ডিগ্ৰী নহয় তাৰ মানে হিহঁত পাৰপেন্ডিকুলাৰলি ইন্টাৰসেক্ট নকৰে তেতিয়া হলে সেই লাইন দুডালৰ যেটো মাজৰ এংগল থিটা হেটো আমি কেনেকৈ উলিয়াম by using slope of two lines ধৰি লও এই দুডাল লাইনে কটাকটি কৰিছে এটো বিন্দুত কটাকটি কৰি এটো এংগল উৎপন্ন কৰিছে থিটা আৰু এটো হল ফাই এই লাইনডালৰ শ্লোপ হল m1 আৰু এডাল লাইনৰ শ্লোপ হল m2 ইয়াত দেখোতে থিটাটো একিউট এংগল সূক্ষ্ম কোণ আৰু ফাইটো হৈছে অবটিউজ এংগল স্থূল কোণ এতিয়া আমি এই দুডাল লাইনৰ মাজৰ এংগলটো কেনেকৈ উলিয়াম যদিহে লাইন দুডালৰ কি দিয়া থাকে স্লোপ দিয়া থাকে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হল কি tan theta is equal to m2 minus m1 divided by 1 plus m1 m2 এটো হল ফৰ্মুলাটো tan theta is equal to m2 minus m1 divided by 1 plus m1 m2 এই মানটো যদিহে পজিটিভ উলাই তেতিয়াহলে কি হ'ব এই থিটা একিউট এংগল হ'ব তাৰ মানে এই লাইন দুডালৰ মাজৰ যেটো এংগল হেতু একিউট এংগল হ'ব আৰু যদি এই মানটো m2 m1 ডিভাইডেড বাই 1 m1 m2 হয় নেগেটিভ হয় তেতিয়াহলে এই থিটাটো কি হ'ব অবটিউজ হ'ব তাৰ মানে স্থূল কোণ হ'ব গতিকে tan theta is equal to যদি পজিটিভ ভ্যালুটো লবলগিয়া হয় বা থিটা সদায় সূক্ষ্ম কোণ বুলি দিয়া থাকে তেতিয়া হলে কি কৰিব লাগে একিউট এংগল বুলি দিয়া থাকিলে সদায় মডুলাস ভ্যালুটো লব লাগে m2 m1 ডিভাইডেড বাই 1 m1 m2 এটো তেতিয়া ইয়াৰ ভ্যালুটো সদায় পজিটিভ আহিব তেতিয়া থিটা কি হ'ব একিউট এংগল হ'ব আৰু তাৰ পৰা আমি 180 ডিগ্ৰীৰ পৰা থিটা মাইনাস কৰি এই অবটিউজ এংগলটো উলিয়াব পাৰিম আৰু যদি আমাৰ কোৱেশ্চনটো এনেকুৱা হয় যে এই যে থিটা এংগলটো একিউট নে অবটিউজ হেতু যদি আমাক চেক কৰিব দিয়ে তেতিয়া হলে আমি মডুলাস সিম্বলটো দিব নালাগে tan theta is equal to m2 minus m1 divided by 1 plus m1 m2 কৰিব লাগে আৰু এই মানটো যদি পজিটিভ আহে তেতিয়া হলে থিটা একিউট হ'ব থিটা সূক্ষ্ম কোণ হ'ব এটো যদি অবটিউজ আহে নেগেটিভ আহে তেতিয়া হলে থিটা কি হ'ব অবটিউজ হ'ব এই দুটা কন্ডিশন আমি মনত ৰাখিব লাগে আৰু এটো কেতিয়া আমি ইউজ কৰিম যেতিয়া আমাক দিয়া থাকিব যে থিটা ইজ একিউট তেতিয়া আমি মডুলাস সিম্বলটো ইউজ কৰিম ইলে কোলিনিয়াৰিটি অফ এতিয়া আমি ডিসকাস কৰো কোলিনিয়াৰিটি অফ 3 পয়েন্টস তিনিটা পয়েন্ট কোলিনিয়াৰ হোৱাৰ কন্ডিশন যে তিনিটা পয়েন্ট একেডাল সৰলৰেখাত আছে নে নাই যদি একেডাল সৰলৰেখাত আছে তেতিয়াহলে কিহত কোলিনিয়াৰ আৰু যদি একেডাল সৰলৰেখাত নাথাকে তেতিয়াহলে কিহত নন কোলিনিয়াৰ বা ইন্টাৰসেক্টিং পয়েন্টস এতিয়া কি হ'ব আগতে আমি এটো পঢ়িছো ক্লাস 10 তো আমি পঢ়িছো যে তিনিটা পয়েন্ট কোলিনিয়াৰ হোৱাৰ কন্ডিশন একৰেখীয় হোৱাৰ কন্ডিশনত আমি কি কৰিছিলো যে এৰিয়া অফ দা ট্ৰায়াঙ্গল উলিয়াইছিলো a b c x1 y1 x2 y2 and x3 y3 এটো আমি উলিয়াইছিলো যে এৰিয়া অফ দা ট্ৰায়াঙ্গল abc ফৰ্মুলা আছিল কি হাফ ইনটু মডুলাস অফ x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 ইয়াৰ ভ্যালুটো যদি আমি 0 পাও তেতিয়া হলে কি হয় এই পয়েন্ট তিনিটা কোলিনিয়াৰ হয় তাৰ মানে কি হয় এৰিয়া অফ দা ট্ৰায়াঙ্গল ইজ 0 তিনিটা পয়েন্টে আগুৰা এৰিয়াটো ট্ৰায়াঙ্গলটোৰ এৰিয়া কেতিয়া 0 হ'ব যেতিয়া হে পয়েন্ট তিনিটা কি হ'ব একেডাল লাইনত থাকিব a b c একেডাল লাইনত থাকিব তাৰ মানে কিয়না ট্ৰায়াঙ্গল ফৰ্মে নকৰে ট্ৰায়াঙ্গল এটা যদি হবলে হয় তেতিয়া হলে তো সিহঁতৰ হি এটা ঠাই আগুৰি থাকিবই সো তাৰ এৰিয়া থাকিবই
এৰিয়া 0 হোৱা মানে কি সিহঁতে কোনো ট্ৰায়াঙ্গল ফৰ্ম কৰা নাই গতিকে লাইন পইণ্ট তিনিটা কি হ'ব লাগিব একেডাল লাইনতে থাকিব লাগিব সো তিনিটা পইণ্ট কোলিনিয়াৰ হোৱাৰ কন্ডিশন আগতে আমি এটো পঢ়িছিলো যে যদিহে সেই পইণ্ট তিনিটাই গঠন কৰা ট্ৰায়াঙ্গলটোৰ এৰিয়া 0 হয় তেতিয়াহলে সেই পইণ্ট তিনিটা কোলিনিয়াৰ হ'ব এতিয়া আমি স্লোপ ইউজ কৰি তিনিটা পইণ্ট কোলিনিয়াৰ যে হয় বা কোলিনিয়াৰ নহয় হেতু আমি চাব পাৰিম A B C তিনিটা পইণ্ট A পইণ্টৰ কোঅৰ্ডিনেট হল x1 y1 B পইণ্টৰ কোঅৰ্ডিনেট হল x2 y2 আৰু C পইণ্টৰ কোঅৰ্ডিনেট হল x3 y3 এতিয়া আমি প্ৰথম কি কৰিম AB ৰ স্লোপ উলিয়াম স্লোপ অফ AB স্লোপ অফ AB কি হ'ব দুটা পইণ্ট জয়েন কৰা লাইনৰ স্লোপ উলিওৱাৰ ফৰ্মুলাটো y2 y1 ডিভাইডেড বাই x2 x1 তাৰ পাছত স্লোপ অফ BC স্লোপ অফ BC উলিয়ালো BC ৰ স্লোপ বুলি ক'লে কি হ'ব y3 y2 ডিভাইডেড বাই x3 x2 এতিয়া এই দুটা স্লোপ কম্পেয়াৰ কৰিলে যদি কি পোৱা যায় দুইটা স্লোপ উলিওৱাৰ পাছত যদি উলাই যে স্লোপ অফ AB is equal to slope of BC দুইটা স্লোপ ইকুৱেল ওলাল এটা দুটা স্লোপ ইকুৱেল হলে দুডাল লাইনৰ যেতিয়া স্লোপ দুটা ইকুৱেল হয় তেতিয়া আমি কি পাইছিলো যে লাইন দুডাল প্যাৰালেল হ'ব তাৰ মানে AB is parallel to BC AB আৰু BC প্যাৰালেল কিন্তু ইয়াত কি হৈ আছে B টো কমন পইণ্ট হৈ আছে দুইডাল লাইনৰ কাৰণে B টো কমন পইণ্ট তেতিয়াহলে AB আৰু BC দুডাল লাইন নে AB আৰু BC তেতিয়াহলে কি লাইন একেডাল লাইন কাৰণ ইয়াত কি হৈ আছে B টো কমন পইণ্ট তেতিয়াহলে ABC এই পইণ্ট তিনিটা কি হ'ব একেডাল লাইনত থাকিব সো পইণ্ট তিনিটা কি হ'ব কোলিনিয়াৰ হ'ব গতিকে তিনিটা পইণ্ট কোলিনিয়াৰ হোৱাৰ কন্ডিশন কি যে slope of AB is equal to slope of BC and B is the common point then ABC these 3 points are collinear এতিয়া আমি পঢ়ো various types of equations of straight line এটা প্ৰথম কথা এটো কোঅৰ্ডিনেট এক্সিস x o s dash and y o y dash লাইনৰ ইকুৱেচন বুলি পঢ়িবলৈ যাওতে আমি প্ৰথম পঢ়িম x এক্সিসৰ ইকুৱেচন কি হ'ব y এক্সিসৰ ইকুৱেচন কি হ'ব এই দুডালটো একোডাল লাইনে হয় ফাৰ্স্ট আমি বেসিক যিখিনি কথা সেইখিনি জানিব লাগে তাৰ পাছত লাহে লাহে আগবাঢ়ি যাম এতিয়া কি হয় x এক্সিসৰ ওপৰত থকা পইণ্ট বুলি ক'লে কেনেকুৱা পইণ্ট হয় OX ৰ ফালে থকা পইণ্টবোৰ কেনেকুৱা 10 20 30 এনেদৰে আগবাঢ়ি যাব x দেশৰ ফালে থকা পইণ্টবোৰ কেনেকুৱা -10 -20 -30 এতিয়া আমি এই লাইনডালত থকা x এক্সিসত থকা পইণ্টবিলাক যদি চাওঁ তেতিয়াহলে কি দেখিম যে প্ৰত্যেকটো পইণ্টৰে y কোঅৰ্ডিনেটবোৰ 0 হৈছে এফালে চালেও y কোঅৰ্ডিনেটবোৰ 0 এফালে চালেও y কোঅৰ্ডিনেটবোৰ 0 এটা কথা জানিব লাগে যে x কোঅৰ্ডিনেটক যেতিয়া এটা পইণ্টৰ কোঅৰ্ডিনেট লিখা হয় xy এটো হল x কোঅৰ্ডিনেট তাত আমি কি পাইছিলো অসমীয়াত পঢ়িছিলো আমি ভুজ আৰু ইংলিছত কয় এপসিকা আৰু এটো হল y কোঅৰ্ডিনেট এটো হল y কোঅৰ্ডিনেট তাক ইংলিছত অসমীয়াত আছিল কুটি ইংলিছত কয় অৰ্ডিনেট এতিয়া এই যিবিলাক পইণ্ট আছে সেই পইণ্ট বিলাকৰ y কোঅৰ্ডিনেটটো তাৰ মানে অৰ্ডিনেটটো 0 সো x এক্সিসৰ ইকুৱেচন কি হয় ইকুৱেচন অফ x axis is y is equal to 0 এটো হল ইকুৱেচন অফ x axis ঠিক তেনেদৰে y axisত থকা পইণ্ট বিলাকৰ কোঅৰ্ডিনেট কেনেকুৱা হয় y axisত থকা পইণ্ট বিলাকৰ কোঅৰ্ডিনেট কেনেকুৱা হয় এটো y axis y o y dash
XO X dash y axis of থকা পইণ্ট বিলাক হয় এনেকুৱা 01 02 03 পৰৰ ফালে এনেদৰে যাব 04 05 06 তলৰ ফালে আহিব 0 minus 1 0 minus 2 0 minus 3 এনেদৰে আহিব তেতিয়া হলে আমি ইয়াত কি দেখিছো যে abscissa of all the points on y axis are 0 তাৰ মানে এই পইণ্ট y axis of থকা প্ৰত্যেকটো পইণ্টৰ কোঅৰ্ডিনেট যদি আমি মন কৰো ইয়াৰ x কোঅৰ্ডিনেটটো কি হৈছে 0 হৈছে x কোঅৰ্ডিনেটটো আমি কও abscissa তেতিয়া হলে কি হ'ব ইকুৱেশ্যন অফ y axis হ'বগে x equal to 0 equation of y axis is x equal to 0 ধুনিয়া যা ধুনিয়া আছে দেই মই মুখখন ধুনিয়া আছে যা মুখখন তালাবি জানি মই গৈছো এতিয়া আহিব equation of a line parallel to x axis most important and equation of a line parallel to y axis আমি প্ৰথমতে x axis or parallel line কিছুমান চাম এডাল x axis or parallel এডাল লাইনও x axis or parallel এতিয়া এটো হল অৰিজিন তাৰ কোঅৰ্ডিনেট সদায় 0 0 এ পইণ্টৰ কোঅৰ্ডিনেট যেনিবা 2 0 02 মই ধৰি লৈছো 0 2 আৰু এ কোঅৰ্ডিনেট পইণ্টৰ কোঅৰ্ডিনেট 0 -2 এতিয়া আমি এই লাইনডালত থকা পইণ্ট বিলাকৰ কোঅৰ্ডিনেট যদি চাও এটো 1 এটো 2 এটো 3 4 এটো -1 -2 -3 এনেকৈ গৈছে তেতিয়া হলে এই পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব x ৰ ফালে এঘৰ আহি ওপৰলে দুঘৰ উঠিব লাগিব 1 2 এই পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব 2 2 এই পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব 3 2 যোৱা এই পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব 4 2 এই পইণ্টৰ কোঅৰ্ডিনেট হ'ব -1 2 এই পইণ্টৰ কোঅৰ্ডিনেট হ'ব -2 2 এই পইণ্টৰ কোঅৰ্ডিনেট হ'ব -3 2 তেতিয়া হলে কি দেখিছো যে x axis ৰ যিডাল প্যাৰেলাল লাইন আছে সেই প্যাৰেলাল লাইনডালৰ ক্ষেত্ৰত যিটো আমাৰ abscissa আছে সেই abscissaটো ভেৰি কৰিছে 0 1 2 3 4 তেনেকৈ আহিছে -1 -2 -3 এনেদৰে গৈছে কিন্তু y যিটো কোঅৰ্ডিনেট অৰ্ডিনেটটো কি হৈছে 2 2 2 2 2 2 2 2 তাৰ মানে কি হৈছে y কোঅৰ্ডিনেটটো ইয়াত কনস্ট্যান্ট হৈ আছে তাৰ পৰা এফালে যদি আমি x axisৰ যিটো তলত আমি কি কৰিছো এটা লাইন ড্ৰ কৰিছো সেই লাইনডালৰ কোঅৰ্ডিনেট বিলাক যদি চাও এই পইণ্টৰ কোঅৰ্ডিনেট হ'ব 1 -2 এই পইণ্টৰ কোঅৰ্ডিনেট হ'ব 2 -2 এই পইণ্টৰ কোঅৰ্ডিনেট 3 -2 তেনেকৈ এটো -1 -2 এটো -2 -2 এটো -3 -2 এতিয়া আমি কি দেখিছো যে এই লাইনডালটো কি হৈছে যেটো y কোঅৰ্ডিনেট হেতু কনস্ট্যান্ট হৈ আছে তাৰ মানে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে ইকুৱেশ্যন অফ এ লাইন প্যাৰেলাল টু y axis is y parallel to x axis is y is equal to constant equation of a line parallel to x axis equation of x axis পাইছিলো কি y is equal to 0 but equation of a line parallel to x axis কি হ'ব y is equal to constant এই কনস্ট্যান্টটো পজিটিভ হ'ব নে নেগেটিভ হ'ব কেটো ডিপেন্ড কৰিব লাইনডাল x axisৰ ওপৰলে আছে নে x axisৰ তললে আছে এতিয়া x এটোৰ ক্ষেত্ৰত কনস্ট্যান্টটো কি হৈছিল 2 আৰু ইয়াৰ ক্ষেত্ৰত কনস্ট্যান্টটো কি হৈছে -2 তাৰ মানে এডাল যেহেতু x axisৰ ওপৰলে আছে সেই কাৰণে ইয়াত কনস্ট্যান্টটো কি হৈছে পজিটিভ হৈছে আৰু এই ক্ষেত্ৰত যেহেতু লাইনডাল যেহেতু তললে আছে x axisৰ আৰু এই ক্ষেত্ৰত কনস্ট্যান্টটো কি হৈছে নেগেটিভ হৈছে তাৰ মানে
Equation of a line parallel to x-axis is y is equal to c, where c is a constant. Etu positive hobo jodi ha line dal x-axis or uporot thake, aru negative hobo jodi ha line dal y-axis or x-axis or tolole thake. Thik tenadore equation of a line parallel to y-axis. Etu ki hobo? Parallel to y-axis লৈছো এনেকে দুটা লাইন আমি parallelly draw কৰিছো y-axis ৰ এই পইণ্টৰ কোঅৰ্ডিনেট লৈছো মই 3 0 আৰু এই পইণ্টৰ কোঅৰ্ডিনেট হ'ব -3 0 এতিয়া আমি y-axis ৰ কিছুমান দাগ কাটিছো এটো 1 2 3 -1 -2 -3 তেতিয়া হলে এই পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব 3 1 A pointer coordinate কিমান হ'ব 3 2 A pointer coordinate হ'ব 3 3 তেনেকে এটো 3 -1 x to সদায় আগত লিখে y পাছত লিখে এটো হল 3 -2 এটো হল 3 -3 এতিয়া যদি আমি লাইন ডালৰ কোঅৰ্ডিনেট বোৰ চাও তেতিয়া হলে ইয়াৰ ওপৰত থকা পইণ্ট বিলাকৰ কোঅৰ্ডিনেট চাও ইয়াত যেটো অৰ্ডিনেট আছে y কোঅৰ্ডিনেটে ভেৰি কৰিছে কিন্তু x কোঅৰ্ডিনেটটো কি হৈছে কনস্ট্যান্ট হৈ আছে তাৰ মানে ইকুৱেচন অফ এ লাইন প্যাৰেলাল টু y axis is x equal to constant আৰু সেই কনস্ট্যান্টটো পজিটিভ হ'ব যদি হে লাইনডাল এফালে থাকে তাৰ মানে y axis ৰ সোঁফালে থাকে ৰাইট হেণ্ড সাইডত থাকে আৰু এফালে থকা থাকিলে কি হ'ব পইণ্ট বিলাকৰ কোঅৰ্ডিনেট কেনেকুৱা হ'ব -3 1 -3 2 -3 3 আকৌ এটো হ'ব -3 -1 -3 -2 -3 -3 তাৰ মানে ইয়াত আমি কি দেখিলো যে যিখিনি x কোঅৰ্ডিনেট আছে সেইখিনি কনস্ট্যান্ট হৈছে আৰু ভ্যালুটো কি -3 সো ই কি কোনফালে আছে y axis ৰ লেফট হেণ্ড সাইডত আছে তেতিয়া হলে ইকুৱেচন অফ এ লাইন প্যাৰেলাল টু y axis কি হ'ব x equal to constant কনস্ট্যান্টটো পজিটিভ হ'ব যদি হে লাইনডাল y axis ৰ ৰাইট হেণ্ড সাইডত থাকে কনস্ট্যান্টটো নেগেটিভ হ'ব যদি হে লাইনডাল y axis ৰ লেফট হেণ্ড সাইডত থাকে এগেইটা হল equation of x axis equation of y axis equation of a line parallel to x axis and equation of a line parallel to y axis আজিৰ ভিডিওটোত মই ইমানখিনিয়ে ডিসকাস কৰিলো যদি মোৰ ভিডিওটো তোমালোকৰ ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকৰ কিবা জানিব লগিয়া থাকে কিবা ডাউট থাকে